নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি প্ৰাচীন ইতিহাসৰ অসমৰ প্ৰাচীন ইতিহাসৰ তৃতীয় খণ্ড লৈ আহিছো। আজি আমি আলোচনা কৰিম হালস্তম্ভ বংশ আৰু পাল বংশৰ ওপৰত। হালস্তম্ভ বংশৰ ওপৰতে আপোনালোকৰ ওচৰত কিছুমান এমসিকিউ কোৱেশ্চন আৰু পাল বংশৰ ওপৰতো আপোনালোকৰ ওচৰত কিছুমান এমসিকিউ কোৱেশ্চন লৈ আহিছো। আশা কৰো এই ভিডিঅটো আপোনালোকৰ আগন্তুক পৰীক্ষাবোৰত যথেষ্ট সহায় কৰিব। লগত কোৱেশ্চনবোৰৰ যদি আপোনালোকে পিডিএফ বিচাৰে তেনেহলে আমাৰ ডেসক্ৰিপচনত দিয়া টেলিগ্ৰাম চেনেলটো জয়েন কৰিব। তাতে আমি গোটেই ভিডিঅবোৰৰ পিডিএফটো তাতে আপলোড কৰি থাকো। সো পলম নকৰাকৈ আজিৰ এই ভিডিঅটো আমি আৰম্ভ কৰো। আৰু আজিৰ এই ভিডিঅৰ প্ৰথম কোৱেশ্চনটো হৈছে The ruins of the Greek of temple at the Parvatiya are dedicated to which god or goddess? Parvatiya মন্দিৰটো কোন দেৱ বা দেৱী উৎসৰ্গিত কৰা হৈছে? তো আমাৰ অপশন কেইটা দিয়া আছে বিষ্ণু, শিৱ, দুৰ্গা আৰু কামাখ্যা। আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ বি শিৱ। নেক্সট কোৱেশ্চনত আছে The Parvatiya of Tezpur dates back to তেজপুৰত থকা দা পৰ্বতীয়া মন্দিৰটো কোন সময়কালৰ অধীনত আছে? তো ইয়াতে লিখা আছে 6th century, 16th century, 6th century AD আৰু লিখা 60th century AD আৰু 67th century AD। তো আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ এ 6th century, a 6th century। নেক্সটত আছে The ruins of the Greek of temple at the Parvatiya belong to কাৰ সময়কালৰ বা কাৰ শাসনকালত দা পৰ্বতীয়া মন্দিৰটো পোৱা গৈছে? ইয়াত অপশন কেইটা দি আছে ময়ূৰৰ সময়ত, ময়ূৰ পিৰিয়ড, গুপ্তা পিৰিয়ড, মোগল আৰু লেটাৰ গুপ্তা পিৰিয়ড। আমাৰ কাৰেক্ট অপশনটো হ'ব লেটাৰ গুপ্তা পিৰিয়ড। নেক্সট কোৱেশ্চনত আছে দা তেজপুৰ গ্ৰাণ্ড এণ্ড পৰ্বতীয়া প্লেটছ ৱেৰ লেফ্ট বাই কোনে এই চিনটো থৈ গৈছিল? ইয়াতে লিখা আছে হৰজাৰা, বনমালা, জয়মালা আৰু অপশন নম্বৰ ডিত আছে বাল বৰ্মন 3। তো আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ বি বনমালা। ঠিক আছে, কারেক্ট অপশনটো হ'ব অপশন নম্বৰ বি বনমালা। নেক্সট কোৱেশ্চনত আছে আফটাৰ ফল অফ দা বৰ্মন ডাইনেষ্টি হুইচ অফ দা ফলোইং ডাইনেষ্টি বিগেন? বৰ্মন ডাইনেষ্টিৰ শেষ হোৱাৰ পিছত কোন বংশ আৰম্ভ হৈছিল? আমাৰ অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ সি মেচ ডাইনেষ্টি, যাৰ আৰু এটা নাম হৈছে হালস্তম্ভ বংশ বা হালস্তম্ভ ডাইনেষ্টি। In the 7th century AD, who was the tribal leader to take over the throne of the Kamrup that was occupied by the prince of the লাইন অফ ভগদত্ত? ভগদত্তৰ সময়কালৰ শেষত কোনজন ট্ৰাইবেল শাসকে 7 শতিকাত কি কৰিছিলে? কামৰূপটো মানে কামৰূপ ৰাজ্যটো নিজৰ অধীনত ৰাখিছিল, নিজৰ অধীনত লৈছিল। অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ সি হালস্তম্ভ। নেক্সট কোৱেশ্চনত আছে হু এষ্টাব্লিছড দ্য মেচ ডাইনেষ্টি ইন কামৰূপ? কামৰূপৰ মেচ বংশ কোনে স্থাপিত কৰিছিল? অপশন কেইটা দিয়া আছে আৰু আমি গম পাওঁ মেচ ডাইনেষ্টি আৰু এটা নাম হৈছে হালস্তম্ভ ডাইনেষ্টি। গতিকে আমাৰ ফাউণ্ডাৰ কোন হ'ব? ফাউণ্ডাৰ হ'ব বি হালস্তম্ভ। নেক্সট আছে ইন দ্য মহাভাৰত টাইটেল দ্য লৰ্ড অফ মেচ ৱাজ গিভেন টু? কাক এই উপাধিটো দিয়া হৈছিল? আমাৰ অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ এ হালস্তম্ভ। নেক্সট কোৱেশ্চনত আছে দ্য ক্যাপিটেল অফ দ্য হালস্তম্ভ ডাইনেষ্টি, যাৰ আৰু এটা নাম আছে মেচ ডাইনেষ্টি, ৱাজ লোকেটেড এট? ক'ত আছিলে? আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব হাৰুপেশ্বৰ। কাৰেক্ট অপশনটো হ'ব হাৰুপেশ্বৰ। নেক্সট কোৱেশ্চনত আছে হুইচ কিং অফ দ্য হালস্তম্ভ ডাইনেষ্টি একুৱাৰ্ড হিমছেল্ফ এজ দ্য ভিৰুটিয়াছ ৰুলাৰ এমং দ্য কিংছ অফ দ্য হালস্তম্ভ? কোনজন হালস্তম্ভৰ ৰজাই মানে হালস্তম্ভ বংশৰ ৰজাই নিজক কি কৰিছিল? ভেৰিটিয়াছ ৰুলাৰ মানে গুণী শাসক বুলি প্ৰমাণ দিছিলে। আৰু আমাৰ অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ সি হৰ্ষদেৱা। মনত থাকিব অপশন নম্বৰ সি হৰ্ষদেৱা। নেক্সট কোৱেশ্চনত আছে হায়ুংথল কপাৰ প্লেট ৱাজ ইছ্যুড বাই? কোনে ইছ্যু কৰিছিল? অপশন কেইটা দিয়া আছে আৰু আমাৰ অপশনটো হ'ব অপশন নম্বৰ বি হাজাৰ বৰ্মন। ঠিক আছে, অপশন নম্বৰ বি হাজাৰ বৰ্মন। এইটো স্পেলিংটো কেতিয়াবা এনেকুৱা আহে। ঠিক আছে, নেক্সট কোৱেশ্চনত আছে দ্য লাষ্ট ট্যাঙ্ক ইন তেজপুৰ নন এজ হাজাৰ পুখুৰী ৱাজ এক্সকেভেটেড বাই হোম? তাৰ দ্বাৰা হাজাৰ পুখুৰীটো নিৰ্মাণ কৰা হৈছিল? অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ সি হাজাৰ বৰ্মন। ঠিক আছে, ইয়াতে হাজাৰ বুলি আছে, ইয়াতে হাজাৰ বুলি আছে। আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে। কি হ'ব? কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ সি। নেক্সট কোৱেশ্চনত আছে হাজাৰ বৰ্মন লাইন ইনস্ক্ৰিপশ্যন লোকেটেড নিয়াৰ? ক'ত আছিলে? অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ এ তেজপুৰ। নেক্সট কোৱেশ্চনত আছে দ্য ফাৰ্ষ্ট এপিগ্ৰাফিক নোট অফ কামাখ্যা ফাউণ্ড ইন 9th century was
কামাখ্যা মন্দিৰৰ যোনটো এপিগ্ৰাফিক নোট মানে চিনটো 9 শতিকাত ক'ত পোৱা গৈছিল অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ সি তেজপুৰ প্লেট নেক্সট কোৱেশ্চনত আছে উলুবাৰী কপাৰ প্লেট উত্তৰ বৰবিল and the Nogao Grant are record belonging to the region of কোন সময়কালৰ কথা কৈছে কাৰ সময়কালৰ কথা কৈছে ইয়াতে কোন সময়ত পোৱা গৈছিল আমাৰ অপচন কেইটা দিয়া আছে আৰু অপচন কেইটা আছে আমাৰ কাৰেক্ট অপচনটো হ'ব বাল বৰ্মন 3 এতিয়া বাল বৰ্মন 3 এর কথাটো কি হৈছে আমি জানো বৰ্মন বংশটো এজন আছিল ৰজা যাৰ বাল বৰ্মন আছিল সো বাল বৰ্মন আমাৰ হালস্তম্ভ বংশটো আছে বাল বৰ্মন 2 আৰু বাল বৰ্মন 3 আমাৰ হালস্তম্ভ বংশৰ লগত জড়িত Next question is which of the following animal was used as the royal symbol of the ancient Kamrup, ancient kings of Kamrup? Prasin Kamrupor Rojar royal symbol. Ki asile symbol yate option kere diya ase. Amar correct option to hobo option number B elephant. Hathi. Next question is the earliest Kamakhya temple was constructed during the region of Kar Homoy Kalot. Ki korisil Kamrup Mondir to Kam arambho hoisil. Option keta diya ase. আর আমার কারেক্ট অপশনটো হ'ব অপশন নাম্বার সি ম্যাচ ডাইনেস্টি বা হালস্তম্ভ ডাইনেস্টি নেক্সট আছে দ্য ম্যাচ ডাইনেস্টি রুলড কামরূপ অ্যারাউন্ড কিমান সময়ৰ কারণে বা কোন সময়ত কামরূপত কি কৰিছিল ৰাজত্ব কৰিছিল অপশন কেইটা দিয়া আছে আর আমার কারেক্ট অপশনটো হ'ব 650 এডিৰ পৰা 900 এডি লৈকে মনত থাকিবনে 650 এডিৰ পৰা 900 এডি লৈকে তাৰ আগতে হালস্তম্ভ বংশৰ আগতে আমাৰ কি বংশ পাইছিলো বৰ্মন বংশ আমি পাইছিলো বৰ্মন বংশ কি আছিল 350 এডিৰ পৰা বৰ্মন বংশ আমি পাইছিলো 350 এৰ পৰা আমি 650 লৈকে বৰ্মন বংশ পাইছিলো আৰু বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল বৰ্মন বংশৰ প্ৰথম ৰজা আছিল পুষ্য বৰ্মন ঠিক আছে নেক্সট কোৱেশ্চনত আছে হু ওয়াজ দ্য লাস্ট রুলার অফ মেচ ডাইনেস্টি বা হালস্তম্ভ ডাইনেস্টিৰ শেষ ৰজা বা শেষ শাসক কোন আছিল অপচন কেৰে দিয়া আছে আমাৰ কাৰেক্ট অপচনটো হ'ব ত্যাগ সিংহ ঠিক আছে মনত থাকিবনে ত্যাগ সিংহ আফটাৰ ফল অফ দা Halastamba dynasty which of the following dynasty ruled in Kamrup Halastamba dynasty শেষ হোৱাৰ পিছত কোন বংশই কামৰূপত ৰাজত্ব কৰিছিল শাসক কৰিছিল ইয়াতে শাসনত লিখা আছে বৰ্মন ডাইনেস্টি পাল ডাইনেস্টি কাছাৰী ডাইনেস্টি আৰু চুটিয়া ডাইনেস্টি তো আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি কি পাল ডাইনেস্টি নেক্সট কোৱেশ্চনত আছে which century the Pal dynasty came into existence কোন সময়ত পাল ডাইনেস্টি কামৰূপলৈ আহিছিল অপশন কেটা দিয়া আছে আর আমার কারেক্ট অপশনটো হ'ব অপশন নাম্বার সি 9th সেঞ্চুরি মনত থাকিবনে অপশন নাম্বার সি 9th সেঞ্চুরি কিয়ৰ কাৰণে 9th সেঞ্চুরি হৈছে কাৰণ 650 এডিৰ পৰা 900 এডি লৈকে ঠিক আছে 650 এডিৰ পৰা 900 এডি লৈকে তো মেচ ডাইনেস্টি বা হালস্তম্ভ ডাইনেস্টিয়ে কি কৰিছিল কামৰূপত শাসন কৰিছিল আৰু তাৰ পিছতে কি আহিছে পাল ডাইনেস্টি আহিছে গটিকে পাল ডাইনেস্টি 9th সেঞ্চুরিতে কামৰূপলৈ আহিছে নেক্সট আছে দ্য ফার্স্ট কিং অফ পাল ডাইনেস্টি ইন কামৰূপ কামৰূপৰ পাল ডাইনেস্টিৰ প্ৰথম ৰজা কোন আছিল তো অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ ডি ব্ৰহ্মপাল তো মনত ৰাখিব ব্ৰহ্মপালক পাল ডাইনেস্টিৰ ফাউন্ডাৰ বুলিও কোৱা হয় মনত থাকিবনে নেক্সট কোৱেশ্চনত আছে হোৱাট ওয়াজ দ্য ক্যাপিটাল অফ দ্য পাল ডাইনেস্টিৰ ৰাজধানী কি আছিল তো আমাৰ অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ সি দুৰ্জয় Next question is Gastol copper plate contains the genealogy of which of the following dynasty কার কথা ইয়াতে উল্লেখ কৰা আছে অপশন কেইটা দিয়া আছে আৰু কারেক্ট অপশনটো হ'ব অপশন নাম্বার ডি পাল ডাইনেস্টি অফ কামৰূপ তো মনত ৰাখিব পাল ডাইনেস্টি অফ কামৰূপৰ লগত কোনটো কপাৰ প্লেটৰ সম্বন্ধ আছে গাষ্টল কপাৰ প্লেট নেক্সট কোৱেশ্চনত আছে which Pal king built Sri Durjoy as the capital on the bank of the Brahmaputra রাজধানী স্থাপন কৰিছিল আৰু অপচন কেইটা দিয়া আছে আৰু কারেক্ট অপশনটো অপশন নাম্বার ডি ৰত্নপাল নেক্সট আছে হয়গ্ৰীব মাধৱ টেম্পল ওয়াজ বিল্ড বাই কোনে বনাইছিল হয়গ্ৰীব মাধৱ মন্দিৰ কারেক্ট অপশন হ'ব অপশন নাম্বার সি পাল বংশ নেক্সট আছে হু ওয়াজ দ্য গ্রেটেস্ট কিং অফ দ্য পাল ডাইনেস্টি অফ কামৰূপৰ পাল ডাইনেস্টিৰ বিখ্যাত ৰজা কোন আছিল অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো অপশন নাম্বার এ ধৰ্মপাল নেক্সট কোৱেশ্চনত আছে Madan Kamdev sculpture reflected the work কোনটো কামৰ কথা উল্লেখ কৰিছে ওয়ার্ক অফ কার সময়ত এই কামটো হৈছিল আৰু অপচন কেটা দিয়া আছে আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার ডি পাল ডাইনেস্টিৰ কথা নেক্সট কোৱেশ্চনত আছে which god king invented Pal dynasty of Kamrupa kingdom গড় ৰজা কোনে পাল ডাইনেস্টিৰ ওপৰত পাল বংশৰ ওপৰত আক্ৰমণ কৰিছিল
অপশন কেইটা দিয়া আছে আর আমার কারেক্ট অপশনটো হ'ব অপশন নাম্বার ডি রামপাল নেক্সট আছে the Pal dynasty came to end when Kamrupa was invented by Gaur King or ডি হ'ব গৌৰ ৰজা আক্ৰমণৰ জৰিয়তে কি হৈছিল পাল ডাইনেষ্টিৰ ৰাজত্ব কামৰূপত শেষ হ'বলৈ হৈছিল আৰু তেতিয়া কোন ৰজাৰ অধীনত বা কোন ৰজাই এটো আক্ৰমণ কৰিছিল আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নাম্বাৰ ডি ৰত্নপালৰ আক্ৰমণ নেক্সট কোৱেশ্চনত আছে হু ওয়াজ দ্য লাষ্ট ৰুলাৰ অফ পাল ডাইনেষ্টি পাল ডাইনেষ্টিৰ শেষ ৰজা কোন আছে আমাৰ অপশন কেইটা দিয়া আছে আৰু কাৰেক্ট অপশনটো হ'ব জয়পাল তো আমি ইয়াৰ পৰা গম পালো পাল ডাইনেষ্টিৰ প্ৰথম ৰজা কোন আছে ব্ৰহ্মপাল পাল ডাইনেষ্টিৰ প্ৰথম ৰজা বা ফাউন্ডাৰ আৰু শেষ ৰজা আছে জয়পাল শেষ ৰজা কোন আছে জয়পাল নেক্সট আছে ইন এনসিয়েন্ট টাইমস দ্য বিগ মাৰ্চেন্ট অফ আসাম ওয়াজ জেনাৰেলি ফ্ৰম দ্য কমিউনিটি প্ৰাচীন অসমত কি আছে বিগ মাৰ্চেন্ট ডাঙৰ ব্যৱসায়ীবোৰ কোনটো কমিউনিটিৰ পৰা বিলং কৰিছিল অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নাম্বাৰ বি কলিতাস নেক্সট আছে which one of the following animal was widely used in war যুদ্ধৰ ক্ষেত্ৰত প্ৰাচীন অসমত কোনটো জন্তুৰ কোনটো জীৱৰ বেছি ব্যৱহাৰ হৈছিল অপশন কেইটা দিয়া আছে আৰু কাৰেক্ট অপশনটো হ'ব অপশন নাম্বাৰ সি এলিফেন্ট মানে হাতীৰ কথা নেক্সট আছে what was the staple crop in ancient time ancient সময়ত প্ৰাচীন অসমত staple cropৰ অৰ্থ হৈছে মেইন ফুড কি আছিল প্ৰধান খাদ্য কি আছিল অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নাম্বাৰ সি রাইস নেক্সট কোৱেশ্চনত আছে উৰ্বশী আইল্যান্ড which lies in the midst of ব্ৰহ্মপুত্ৰ river Assam was installed around কোন সময়কালত কি কৰিছিল উৰ্বশী আইল্যান্ডটো স্থাপিত হৈছিল অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব 9th century পৰা 10th century ভিতৰত নেক্সট আছে what was the ancient name of কাছাৰৰ পুৰণি নাম কি আছে অপশন কেইটা দিয়া আছে আৰু কাছাৰৰ পুৰণি নাম আছে হিডিম্বা ঠিক আছে নেক্সট কোৱেশ্চন ইন এনসিয়েন্ট টাইমস what was the oldest and largest busiest place in northeastৰ মানে উত্তৰ পূৰ্ব ভাৰতৰ পুৰণি আৰু লাৰ্জেষ্ট মানে দীঘলীয়া আৰু বিজিয়েষ্ট প্লেচ মানে স্থান কি আছে অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নাম্বাৰ এ প্ৰাগজ্যোতিষপুৰ নেক্সট আছে হিউয়েন সাং ভিজিটেড এটো আহিছিল এপিএসসি প্ৰিলিমছ 2017 ত আহিছিল হিউয়েন সাং ভিজিটেড আসাম হি ওয়াজ ৰিসিভড বাই দা কিং কোনে হিউয়েন সাংক কি কৰিছিল অসমলৈ আহিবলৈ আহাৰ সময়ত ৰিসিভ কৰিছিল আৰু অপশনটো হ'ব কুমাৰ ভাস্কৰ বৰ্মা আজিৰ কাৰণে এইখিনিতে সামৰণি মাৰিলো আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ